পুনৰ বহিৰাজ্যত কৰ্মৰত অসমৰ যুৱকৰ মৃত্যু। মৃত যুৱকগৰাকী বৰপেটা ৰোডৰ চিলাৰায় নগৰৰ সীতাৰাম বৰ্মনৰ পুত্ৰ দীপক বৰ্মন। দুমাহৰ পূৰ্বে কৰ্মৰ সন্ধানত গাঁৱৰ বন্ধুৰ সৈতে কেৰালালৈ গৈছিল দীপক বৰ্মন। যুৱকগৰাকী কেৰালাত ৰাজমিস্ত্ৰীৰ সৈতে নিৰ্মীয়মান অট্টালিকাত শ্ৰমিক হিচাপে কৰ্মৰত আছিল। আজি দীপক বৰ্মনৰ মৃতদেহ বৰপেটা ৰোডত উপস্থিত হোৱাৰ পিছতেই এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। ছদিনৰ পূৰ্বে মৃত্যু হোৱা যুৱকগৰাকী আজি সন্ধিয়া বৰপেটা ৰোডত উপস্থিত হয়। 4 বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল দীপক বৰ্মন নামৰ যুৱকগৰাকী। যুৱকগৰাকীৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে। কেৰালাত উচ্চ ৰক্তচাপত মৃত্যু হোৱা বুলি খবৰ পোৱাৰ পিছৰে পৰাই পৰিয়ালৰ লোকে এই মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে। একে গাঁৱৰে একেলগে কেৰালাত কৰ্মৰত 3গৰাকী যুৱকক সন্দেহ কৰিছে। পৰিয়ালৰ তৰফৰ পৰা অসম আৰক্ষীক উচিত তদন্তৰ দাবী জনাই পৰিয়ালৰ লোকে। ঘটনাটো হৈছে কিবা সি ফাৰ্ষ্টত আমাৰ লগত কাম কৰিছে 3 সপ্তাহ হ'ল। 3 সপ্তাহ 1 সপ্তাহ কাম কৰিছে সি। তাৰপিছত 1 সপ্তাহ কাম কৰাৰ পইচাটো লৈছে সি। পইচা লোৱাৰ পিছত কিবা যিদিনা মৰিছে সি দিনত কাম কৰিছে আমাৰ লগত 1 ঘণ্টা অভাৰটাইমো কৰিছে আৰু 6টালৈকে কাম কৰিছে। তাৰপিছত মোক কৈছে ন তোৰ কিবা ভাত বনোৱা দিন আজি, তই ভাত বনা, মই বজাৰত যাই আছোঁ, মোক পইচা দি। মই 500 টকা দিছোঁ ইয়াক। বজাৰ কৰিব গৈ কিনি আৰু আহিল বজাৰৰ পৰা। তাৰপিছত আৰু মই ভাত বনাইছোঁ সি আৰু মোৰ লগত, মই আৰু মাংস বনাইছোঁ, মাংস বনাই তাৰপিছত 2 কিলোমান মাংস লৈ আহিছিল। তাৰপিছত মই ভাতটো বাঢ়ি দিছোঁ, সি আৰু চব্জিটো ভগাই দিল। মোক আৰু কৈছে যে কালি ৰাতিপুৱা অলপখান থৈ দে, ৰাতিপুৱা কাম কৰিম যেথেন অলপ কিবা আলু কিবা ভাতত লগাই দিম, এইখিনি চব্জিত হৈ যাব। তাৰপিছত একেলগত খাইছোঁ, ভাত চাত খাইছোঁ, আমি 2-3জনে ভাত খাইছোঁ। খাই কিনি সি ইয়াৰ ৰুমত যাই শুইছে। তাৰপিছত তাৰ কিবা যে ৱাইফ আছে ইয়াৰ লগত ৰাতিৰ 12টা-1টা পৰ্যন্ত লগত আৰু ভিডিঅ' কলত কথা কৈছে। তাৰপিছত একবাৰ মই কৈছোঁ কি ইমান ৰাতিত কথা পাতি আছে তই, কালিত কি কাম নকৰ নেকি? কৰিম দে বাছ। তাৰপিছত শুইছে যে মই তাৰপিছত নাজনো সি। তাৰপিছত অকলে হয়, ময়ো অকলে শুই কিবা টোপনি অকলে দিছে, আলাগ ৰুম আৰু কি। তাৰপিছত ৰাতিপুৱা কিবা ৰাতি শুইছে, হোৱাৰ পিছত আমি নাজনো। তাৰপিছত আৰু যোৱা নাই। তাৰপিছত ৰাতিপুৱা উঠছোঁ, আমি কামত যাম ৰেডি হৈছোঁ। কি মোক মাতবা ৰাতিপুৱা এতিয়ালৈকে মাতা নাই দেখোন। দিব কামত নাজানে কি দেখোন, একদম টাইট হৈ গৈছে দেখোন, শক্ত হয়ে গেছে। তারপরে আমি কি উঠতেছে না গেলে আমি তো ভয় পেয়ে গেছি, আমি তো এরকম কোনোদিন দেখি না। তারপরে আমি ওইখানে বয়স্ক লোকগুলো আছে যে আঙ্কেল অল্প আসো এখানটায়, আইসি না দেখো তো এরকম কথা শিখে। তারপরে এরা আইসা নিয়ে তো মুখে জল ছিটিয়ে মিটিয়ে দিল, তো লড়াচড়া করে না। তারপরে নাক এরকম চাপিয়ে ধরে, মুখ চাপিয়ে ধরে, কি চেঞ্জ দাঁত কিবা লাগে নাকি ওগুলো দেখলো, তো কাজ নাই। তো লগে অ্যাম্বুলেন্সে করে আমাদের স্যারগুলো আইসা নিয়ে তার অ্যাম্বুলেন্সে নিয়ে হসপিটাল নিয়ে গেলো। নেওয়ার কতক্ষণ পরে তোমার পরে বলো যে হার্ট অ্যাটাক হয়ে এটা মারা গেছে এরকম বলো। আমরা কোম্পানি না লোকাল কাজ করি, লোকালে মানুষের বাড়িতে কাজ করি, এই রাজমিস্ত্রি কাম, শাটারিংর, বিল্ডিংর। মানে আজি 2 মাহ ধৰি কেৰালাত কাম কৰি আছে। মোৰ হেৰি হয়, চালা হয়। মঙ্গলবাৰৰ দিনা ৰাতি ফোন কৰিছিল ৰাতি 10টা-1টা লগিন কথা কৈছে। তাৰ পাছত সিদিনা ৰাতি বেলা হাৰ্ট এটেক হৈ মৰিছে। তাৰতো বয়স বেছি হোৱা নাই, 26 বছৰ। মঙ্গলবাৰৰ দিনা ঘটনাটো হৈছে আৰু তাৰ পৰা আৰু পুৱা 10টা বজাত ফোন কৰিছে তাৰ লগৰ কেইটা, কয় হাৰ্ট এটেক হৈ মৰিছে। কিন্তু মই ডক্টৰৰ কাছত বহুত কেইটা ডক্টৰৰ লগত জানা বুজা কৰিছোঁ, কয় 25-26 বছৰৰ ল'ৰাকো কেতিয়াও হাৰ্ট এটেক হ'ব নোৱাৰে, এনেকৈ কৈছে। কোম্পানীটোৰ নামটো নাজানো মই। শাটাৰিঙৰ কাম কৰি আছিল আজি 2 মাহ ধৰি। 2 মাহ আগত গৈছিল, কেৰালাত গৈছিল। এই মনু বুলি চেংৰা, তাৰ লগত বোলে কাম কৰিছে। মনু আৰু কি অজিত একে গাঁৱৰে বন্ধু তাহোন। মনুৰ আণ্ডাৰত কাম কৰিছে। মনু চাব কণ্ট্ৰেক্টাৰ, তাৰ আৰু ওপৰত ডাঙৰ কণ্ট্ৰেক্টাৰ আছে। সেইটো কণ্ট্ৰেক্টাৰত নাম্বাৰটো খুজিছোঁ, নাম্বাৰটো টাউন নিদিয়ে, কয় থানাত দিব, থানাত চব কিছু হৈ যাব। আৰু বুধবাৰৰ দিনা সন্ধিয়া 4টা বজাত গাড়ীত উঠছে। ইয়াতে আহি 3 দিনত পাব লাগে। সেই লাষ্টটো আজি 6 দিন পাছত আহি পাইছে। সন্দেহ তাৰ ওপৰত সন্দেহ হৈ আছে। আমাৰ চাব কণ্ট্ৰেক্টাৰ টাউন 4জন আছে, তাৰ ওপৰত সন্দেহ হৈ আছে। টাউনে কিবা এটা কৰিছে। ভাল মানুহ কেনেকৈ আৰু ৰাতি 1টা বজাৰ পাছত কেনেকৈ মৰে? আমাৰ ঘৰৰ লগত কথা আছে। হস্পিটেলত টাউন পোৱা বেলে ভৰ্তি কৰিছিল। তাৰ পৰা ৰিপৰ্ট চিপৰ্ট টাউন বনাই আনছে, কৈছে হাৰ্ট এটেক হৈছে বোলে, এনেকৈ কৈছে আমাক।
2 মাহ হ'ল তাতে গৈছে মোৰ ভাইটি তাতে প্লাইবোৰ্ডৰ কামত গৈছিল কোম্পানীত গৈছিল আৰু তাতে তাৰ লগত কেইটামান ল'ৰা আছিল 3জন মান আহিছে তাৰ এটা আহিছে 3জন মান আহিছে আৰু ভালে আছিল একো কিবা ৰোগ বিধি তাৰ একো নাছিল ৰোগ বিধি ৰাতি মোৰ মাৰ লগত কথা পাতিছে তাৰপাছত তাৰ গণিতৰ লগত কথা পাতিছে এটা বাজে পৰ্যন্ত কথা পাতাৰ পাছত তাই মানে ভাগাত দিয়াৰ পাছত তাহন বেলা নাজানে যে তাৰ কি হৈছে ৰাতিপুৱা উঠছে আৰু তাহন বেলে বাথৰুমত গৈছে যাওয়ার পাছত বেলে আহিছে অহাৰ পাছত বেলে কৈ আছে যে মোৰ ভাইটিক বেলে মাতছে জয় দীপক উঠ তাই বেলে উঠা নাই তাৰপাছত বেলে তাহন বেলে দাউৰি বেলে হস্পিটালত লৈ গৈছে তাই দাউৰি হস্পিটালত লৈ গৈছে আৰু তামান ডিটেইলছ মোৰ বাইদেউ আছে তাই ক'ব পাৰিবি ৰাতি ভাল আছিল একো হোৱা নাই মোৰ ভাইটিৰ একো হোৱা নাই টাউনে ক'ব যি ল'ৰাবিলাক লৈ আহিছে টাউনে ক'ব মোৰ ভাইটিৰ একো হোৱা নাই মোৰ দীপক বৰ্মন তাই ইমান ষ্ট্ৰং আছিল তাৰ একো হোৱা নাই ইমান ষ্ট্ৰং আছিল মোৰ ভাইটি ইমান কাৰো লগত কাজিয়া কাৰো লগত কোনো কিবা নাই একো নাই তাই যে মৰিছে তাৰ ইমান সুস্থ লাগি গৈছে আমাৰ মানে তাতে যিমান জাগা আছে তাতে ইমান সুস্থ লাগিছে ল'ৰাটো ভাল আছিল ল'ৰাটো কাৰো লগত কাজিয়া কৰা নাই কাৰো লগত মাৰপিট কৰা নাই ইমান ভাল ল'ৰা এনেকুৱা হ'ব নোৱাৰে কৈ আছে এনেকৈ হ'ব নোৱাৰে তাৰ প্ৰেছাৰ নাই তাৰ প্ৰেছাৰ ষ্ট্ৰক হ'ব নোৱাৰে তাৰ বয়স বেছি হোৱা নাই আমাৰ লগত সন্দেহ কৰোঁ মোৰ ভাইটিক এনে মাৰা নাই তাক মাৰছে কিবা হৈছে মোৰ ভাইটিৰ বৰপেটা ৰোডৰ পৰা আমিনুল হকৰ ৰিপৰ্ট গণ অধিকাৰ লাইভ।